মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা ভাল খবৰ। যিসকল ছাত্ৰ ছাত্ৰীৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বেয়া হৈছিল, তেওঁলোকে চিন্তিত হৈ আছিল যে কি কৰিব কি নকৰিব, বা গাৰ্জেনখিনিও বহু চিন্তিত হৈ আছিল। মোক বিভিন্নজনে ফোন কৰিছে বা SMS কৰিছে, ইউটিউব চেনেলৰ যিটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিছে কি কৰিব লাগিব, বা বিশেষকৈ অভিভাৱকখিনি বেছি চিন্তিত হৈছিল। গতিকে বহুতে কৈছিল ছাৰ কিবা অনলাইন ব্যৱস্থা আছে নেকি, অনলাইনৰ জৰিয়তে পাছ কৰিব পাৰে নেকি। আৰু বহুত এইখিনি সময়ত তোমালোকৰ দুষ্ট চক্ৰ বহুত থাকিব, যিয়ে তোমালোকক ক'ব যে আমি পাছ কৰাই দিব পাৰিম, কেনেকুৱা বহুত তোমালোকৰ তেনেকুৱা অসুবিধা হ'ব যদি তোমালোকে এইবিলাক যদি সহজতে পাছ কৰাৰ ব্যৱস্থা কৰি থাকা। গতিকে শিক্ষামন্ত্ৰী মহোদয়ে যিখিনি কয় বা সেবাৰ পৰা SABৰ পৰা যিখিনি অফিচিয়েল আহে, আমি সেইখিনিৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগিব। আৰু মোক বহুতে তেনেকুৱা কওঁতে মই সেইটোৱে কথা কৈছিলোঁ, ফোনতো কৈছিলোঁ যে নিশ্চয় কিবা এটা সুফল আহিব অতি সোনকালে। আৰু সেয়ে আহি গ'ল, এটা সিদ্ধান্ত দিলে শিক্ষামন্ত্ৰী মহোদয়ে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা চমুকৈ HSLC 2026ত উত্তীৰ্ণ হ'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে পুনৰ নামভৰ্তিৰ জাননী আহি গৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে আৰু নিজৰ পঢ়া শুনা অব্যাহত ৰাখিব খোজে, তেওঁলোকে পৰৱৰ্তী পৰীক্ষাসমূহৰ বাবে যোগ্য বিবেচিত হ'বলৈ 10ম শ্ৰেণীৰ নিয়মীয়া পাঠ্যপুথিৰ পাঠ্যগ্ৰহণৰ বাবে পুনৰ নামভৰ্তি কৰাটো বাধ্যতামূলক। বিদ্যালয়সমূহক অহা 24 আগষ্ট 2026ৰ ভিতৰত পুনৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তোমালোকে যে 14 আগষ্ট 2026ৰ যদি আগত তোমালোকে নামভৰ্তি নকৰা, তেতিয়াহ'লে তোমালোকৰ এটা বছৰ এনাই গুচি যাব। অৰ্থাৎ তোমালোকে 2028তহে মেট্ৰিক পৰীক্ষা দিব পাৰিবা। গতিকে তোমালোকে ভুল নকৰি সহজতে পাছ কৰা কিবা কিবি বিচাৰি নুফুৰি যদি তোমালোকে যে 14 আগষ্টৰ আগত যদি বিদ্যালয়ত তোমালোকে নামভৰ্তি কৰা, তেতিয়াহ'লে তোমালোকে ধুনীয়াকে পঢ়িব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগতে শিক্ষাৰ্থীসকলৰ উপস্থিতি প্ৰতিকাৰমূলক শিক্ষণ আৰু সময়মতে আভ্যন্তৰীণ মূল্যায়ন নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। তোমালোকে স্কুলত থাকিবই লাগিব, যাবই লাগিব। তোমালোকে যিকোনো যি পৰীক্ষা হ'ব, হাফ ইয়াৰলি, এনুৱেল, সকলো পৰীক্ষা তোমালোকে ইউনিট টেষ্টৰ পৰা সকলো পৰীক্ষা দিব লাগিব। আৰু ইয়াত দিয়া আছে, এইখিনি কোনে দিছে? শিক্ষামন্ত্ৰী। আৰু এখন নটিফিকেশ্যনো দিয়া আছে, এইখিনি বস্তু ইয়াত লিখা আছে। তোমালোকে সোনকালে এডমিশ্যনটো লৈ ল'বা। তোমালোকে ভুল নকৰিবা, বিভিন্ন কথাবিলাক তোমালোকে মনত নাৰাখি চোৱা, এবছৰ গুচি যাব, ইমান চিন্তা কৰিব নালাগে। সোনকালে তোমালোকে এডমিশ্যনটো লৈ লোৱা, যিহেতু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে সকলোখিনি ধুনীয়াকে বিবেচনা কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে টিউশ্যনৰ অসুবিধা পাব যে টিউশ্যন কেনেকৈ ল'ম, কি কৰিম। গতিকে তেওঁলোকৰ বাবে সুবিধা আছে যে তোমালোকে আৰু বিদ্যালয়ত মানে টিউশ্যনৰ কাৰণে হাবাথুৰি খাব নালাগে। আমি আনিছো এটা SR এডুকেশ্যনৰ ফালৰ পৰা। আৰু এটা ভাল খবৰ তোমালোকৰ কাৰণেই বেছি ভাল খবৰ, কিয়নো 299 টকা পেমেণ্ট কৰিলে তোমালোকে এবছৰ তোমালোকে জইন হ'ব পাৰিবা। আমাৰ ক্লাছ আকৌ 2 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে তোমালোকে আজি বা কালিৰ ভিতৰত, মেইনলি আজিয়ে তোমালোকে ক্লাছত এডমিশ্যন লৈ লোৱা। স্পেচিয়েল অফাৰ 299 টকা, আমাৰ যিহেতু 999 599 আছিল, এতিয়া 299 টকা তোমালোকে জইন হ'ব পাৰিবা। হোৱাটছএপ নম্বৰটো তোমালোকে দিয়া আছে 9394628219। এই নম্বৰটো SMS কৰি তোমালোকে জইন হৈ লোৱা, যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয়। ঠিক আছে, তাৰপিছত আমি QR কোড এটা পঠিয়াই দিম। মাত্ৰ 299 টকা পেমেণ্ট কৰি স্ক্ৰীনশ্বটটো দিয়াৰ লগে লগে তোমালোকে ক্লাছ কৰিব পাৰিবা। ঠিক আছে, নেক্সট ভিডিঅ' লগ পাম। বাই।